শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পাণবাৰী চাহ বাগিচাত নিৰ্মীয়মান শিৱ মন্দিৰৰ প্ৰাংগণত আজি পুৱা এক মহত্বপূৰ্ণ বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৬৫ নম্বৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উদ্যোগত এই সেউজীয়া অভিযান ৰূপায়ণ কৰা হয়, যাৰ মূল উদ্দেশ্য আছিল পৰিৱেশ সংৰক্ষণৰ লগতে সমাজৰ মাজত প্ৰকৃতিৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা। কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মন্ত্ৰী অশোক সিংহলে কয়, গছ থাকিলেহে মানৱ জাতি জীয়াই থাকিব। পৰিৱেশ সংৰক্ষণ মানৱ সভ্যতাৰ ভৱিষ্যত সুৰক্ষাৰ একমাত্ৰ পথ। তেওঁৰ এই বক্তব্যই উপস্থিতসকলৰ মাজত গভীৰ প্ৰভাৱ পেলায়। এই বৃক্ষৰোপণ কাৰ্যসূচীত অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ, জ্যেষ্ঠ বিজেপি নেতা জন শইকীয়া, সমাজকৰ্মী নাৰায়ণ বৰা, গোপাল দাস পানিকা, প্ৰভোত কুমাৰ দাস, শিক্ষয়িত্ৰী জুৰি ওঝা, মহুৱা দাস, গৌতম ৰাজবংশী, শিক্ষাগুৰু যতীন বৰা, অজিত দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষক মঞ্জিত ডেকা, সৰ্বানন্দ ঠাকুৰীয়া, অজয় সেন, ৰামকৃষ্ণ সেৱা আশ্ৰম পৰিচালনা সমিতিৰ হাৰাধন ধৰ, ৰবি দাস, তাপস মুখাৰ্জী, স্বপ্না চৰকাৰ, দেৱজিৎ হৌৰ, পিণ্টু বিশ্বাস, নিৰ্মল দাস, কৃতাৰ্থ ঘোষ, শিক্ষক ৰাজপিণ্টু গোৱালা, অজিত দত্ত, সমাজকৰ্মী দেৱেন চাচনি, তপন দাস, শিক্ষাবিদ ৰাণা শৰ্মা, ব্যৱসায়ী মহেন্দ্ৰ কুমাৰ চান্দক, কমল মহন্ত, বাসুদেৱ সেন, বাপ্পা ৰয়, দীনেশ পাৰিক, সন্তোষ ঠাকুৰ, গোবিন্দ কানু, সমাজকৰ্মী দেৱী প্ৰসাদ অধিকাৰী, অৰুণ খতিৱাৰা, নাৰায়ণ ফয়েল, ইন্দ্ৰপ্ৰসাদ ফয়েল, অসীম কুমাৰ দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ গুপ্তেশ্বৰ মণ্ডলৰ সভাপতি তথা ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকা, ভাৰতীয় জনতা পাৰ্টীৰ ঢেকিয়াজুলি মণ্ডল সভাপতি কাজুদীপ, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰসকল ক্ৰমে ত্ৰিদীপ নাথ, অঞ্জু দেৱী, বিজেপি যুৱ মৰ্চাৰ ঢেকিয়াজুলি মণ্ডল সভাপতি উপাংকৰ কপালীসহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উপস্থিত সকলোৱে এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাৰ সংকল্প গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে মন্দিৰ প্ৰাংগণ এখন সেউজীয়া আৰু পবিত্ৰ পৰিৱেশত ৰূপান্তৰ কৰাৰ লগতে আগন্তুক প্ৰজন্মৰ বাবে প্ৰকৃতিৰ এক সুন্দৰ উপহাৰ দিয়াৰ লক্ষ্য স্থিৰ কৰা হয়। মন্ত্ৰী অশোক সিংহলৰ এই ব্যতিক্ৰমী আৰু প্ৰশংসনীয় উদ্যোগক স্থানীয় ৰাইজে উষ্ম আদৰণি জনাইছে আৰু এনে সেউজীয়া আন্দোলনে সমাজত ইতিবাচক পৰিৱৰ্তন আনিব বুলি সকলোৱে আশাবাদ ব্যক্ত কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। শিৱধামত ঢেকিয়াজুলিৰ বিশিষ্ট নাগৰিকসকলে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু এই পৰিসৰটোক সেউজীয়া কৰাৰ বাবে এক নতুন যাত্ৰা আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম সপ্তাহত হ'ব লাগে, অহা মাহৰ প্ৰথম সপ্তাহত। আমি খুব অত্যন্ত আনন্দিত আৰু সুখী যে মাননীয় ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসমৰ সন্মানীয় কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ সম্পূৰ্ণ নিজৰ পৃষ্ঠপোষকতাত তেখেতে ইয়াত এই শিৱ মন্দিৰটি নিৰ্মাণ কৰিছে। যথেষ্ট ভূমিৰ পৰিসীমাৰ ভিতৰত এই মন্দিৰটোৰ আজি বৃক্ষৰোপণৰ শুভাৰম্ভণি হৈছে। গতিকে আৰু আমি আশা কৰোঁ যে চলিত মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ইয়াক শুভ উন্মোচন কৰিব আৰু অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াই আহি আমাৰ এই শিৱ মন্দিৰটি উন্মোচন কৰিব। আমি কৃতজ্ঞ ঢেকিয়াজুলিবাসী আৰু সমগ্ৰ অসমবাসী যে তেখেতৰ নিজা উদ্যোগতে ইমান বৃহৎ পৰিসৰৰ এই শিৱ মন্দিৰটি নিৰ্মাণ কৰিছে। গতিকে আমি ঢেকিয়াজুলিবাসী ৰাইজৰ পৰা তেখেতলৈ শুভকামনা জনাইছোঁ। ধন্যবাদ। খুব ভাল লাগিছে যে আজি আমাৰ পাণবাৰীত চাহ বাগিচাৰ মাজমজিয়াত অৱস্থিত হোৱা শিৱৰ যি মন্দিৰ, শিৱ মন্দিৰৰ পৰা সংগতি ৰাখি যি প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যি ব্যৱস্থা গ্ৰহণ কৰিলে আৰু তাত যে আমি সংপৃক্ত হ'ব পাৰিলোঁ, একেলগ হ'ব পাৰিলোঁ। প্ৰকৃতি থাকিলেহে আমি সকলো থাকিম। এটা প্ৰাকৃতিক সৌন্দৰ্যতা প্ৰকাশ কৰিব ইয়াত, গতিকে খুবেই ভাল লাগিছে। আৰু এই সুযোগতে মই মন্ত্ৰী মহোদয়ৰ লগতে সকলো কৰ্মকৰ্তালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।